পুৱাই মধুৰি গছজোপা দেখুৱাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। অসমীয়া বোৱাৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এতিয়া আহক ভিডিঅ'টিলৈ আগবাঢ়োঁ। ৰাতিপুৱাই শুই উঠি গা পা ধুই চাকি বন্তি জ্বলাই এতিয়া ৰেডি এযোৰ সাজপাৰ পিন্ধি লৈছোঁ, এফালে যাওঁ। যিটো আজি ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবিছোঁ, মানে কাপোৰ এযোৰ আনি থোৱা আছিল বহুত দিনতে, তাতে ৰং কৰিম বুলি ভাবিলোঁ। মানে প্ৰিণ্ট এটা বোলো বহাম, ৰং কৰি কিনে আৰু গৰমত পিন্ধিবলৈ বহুত ভাল হ'ব। তাকে কৰিবলৈ মেলিবলৈ মানে সময় নোহোৱা নিচিনা হ'ল। আৰু ইমান ৰ'দে ধৰিছে নহয়, কি ক'ব। এইফালে চাওকচোন, ইমান ডাঙৰ এটা মধুৰি পৰি আছে, চাওকচোন, বহুত ধুনীয়া লাগিছে দেখিবলৈ। আৰু এতিয়া কিন্তু হাতী বিকুৰি কেইটামান ছিঙি লওঁ, তাৰপিছত যিখিনি কাম কৰিব লাগে কৰিম আৰু। কিন্তু হাতী বিকুৰি পিটিকা বহুত দিন খোৱা নাই আৰু আজি খাবলৈ লৈছোঁ। এইফালে চাওক, ইমান ধুনীয়াকৈ লাগি আছে নহয়, কিন্তু লতা বহুত বেছি আৰু লতাই ঢাকি থৈছে গছজোপা। এইফালে চাওক, ইয়াৰ কেইটামান ছিঙি লওঁ। কিন্তু বতৰৰ বস্তু বোলে বতৰতহে খাব লাগে, কিন্তু আবতৰত খাব নালাগে। তথাপিতো আজি মই খাই চাওঁ কেনেকুৱানো লাগে আৰু আপোনালোকলৈও অকণমান শ্বেয়াৰ কৰিছোঁ। বহুত টেষ্টি লাগে খাবলৈ, এনেকৈ পিটিকা বনাই খাই চাবচোন। আজি কিন্তু মই বহুত ধুনীয়া এটি পিটিকা আপোনালোকলৈ আগবঢ়াইছোঁ। এইখিনি ছিঙি আনিলোঁ, বহুত বেছি অনা নাই, মানুহো নাই যে আমাৰ, সেই গতিকেলৈ এটা কণী দিছোঁ আৰু এটা আলু দি এনেধৰণে বইল কৰিছোঁ। বইল কৰাৰ পিছত আৰু গুচাব লাগিব, আৰু এইখিনি আপোনালোকে নিজে কৰি ল'ব সোৱাদ অনুযায়ী। নিমখ আৰু এনেকুৱা ধৰণৰ মানে পিঁয়াজ চিয়াজ কাটি দিলেও দিব পাৰে। মই কিন্তু পিঁয়াজ চিয়াজ নিদিওঁ, বেয়া পাওঁ খাবলৈ, সেইকাৰণে এনেধৰণে চিম্পুল কৰি লৈছোঁ। বইল মানে সকলোখিনি বইলেই আৰু। কিন্তু ধনিয়া পাত দিছোঁ, ধনিয়া পাত খাবলৈ বহুত ভাল লাগে, সেই গতিকেলৈ ধনিয়া পাত অকণমান ছিঙি মানে এনেধৰণে পিটিকিছোঁ বি জলকীয়াৰ লগত দেই বন্ধুসকল। পিটিকা মানে অৱহেলা কৰোঁতে খাবলৈ থাকিয়ে যায়। পিটিকা বোলা বস্তুটো বনাবলৈ নহয়, কিন্তু বহুতখিনি কাম আছে, খকা খুন্দা কৰিছোঁ আৰু তাতে কাপোৰৰ ৰং কৰিবলৈও আছে আৰু বিভিন্ন কামো আছে। তাতে কি কৰোঁ কি নকৰোঁ এনেকুৱা ধৰণৰ হৈছে। হৈ গ'ল মোৰ পিটিকা ৰেডি। কাপোৰযোৰ চাওঁগৈ আৰু কি ৰং বহুৱাওঁ বা কি ৰং লগাওঁ আপোনালোকক দেখাম। ব'লক এতিয়া ভিতৰলৈ যাম। কিন্তু আমাৰ আগতীয়াকৈ মই নথকাকৈ ভাত পাতিয়ে দিলে, দেখিছেনে? ইমানেই খৰতকীয়া নহয় মানুহজন, কি ক'ব। একেবাৰে পিছাল মাৰি এইফালে বন্ধ কৰি দিওঁ বাৰু। এতিয়া এইডোখৰত কিন্তু আন্ধাৰ দেই বন্ধুসকল, মোক চাগে আপোনালোকে দেখাই নাই। এইটো হৈছে ৰং, মানে এছিয়ান পেইণ্ট। এইটো প্ৰিণ্ট কৰিম। এইয়া চাওক, এইটো 50 টকা দি আনি লৈছোঁ, হালধীয়া ৰং এইটো। আৰু আলমাৰি খুলিব লাগিব। এইয়া কাপোৰযোৰ চাওক, কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই। উলিয়াবই নোৱাৰিছোঁ নহয়, বহুত দিনতে মানে আনিলোঁ, কিন্তু কাম কৰিম বুলি ভাবোঁতে দেৰিয়ে হৈ থাকে নহয়, কৰিবই নোৱাৰোঁ। আৰু ইটো ওলাই সিটো ওলাই, মানে বহুতকেইটা কামত মানে ব্যস্ত, এনেকুৱা ধৰণৰ। এইযোৰ কাপোৰযোৰ অকণমান হ'লে ইস্ত্ৰি কৰি ল'ব লাগিব, তেতিয়াহে কিন্তু ভাল লাগিব। এইয়া চাওক, হালধীয়া ৰং লগাম, কেনেকুৱা লাগিব বাৰু বন্ধুসকল জনাব। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, সকলোখিনি কৰিব দেই বন্ধুসকল। আপোনালোকে কিন্তু লাইক কমেণ্ট কৰা নাই, সেইকাৰণে মোৰ মনটো বেয়াও লাগিছে। যে কি নহওক, আজি বহুত ধুনীয়া এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে চাব। ব'লক এতিয়া ৰং কৰোঁগৈ, ওপৰলৈ যাব লাগিব, কিন্তু আমাৰ তলত জেগা নাই নহয়। এইখিনিতে আকৌ এটা কথা কৈ থওঁ, ধুনু কিন্তু আহিছিল দুদিনৰ ছুটী লৈ, তাতে সি গুচি গ'ল। সেইকাৰণে কালি মানে বহুতখিনি বেয়াও লাগিলে। আকৌ আজি তাতে ভাবিলোঁ এই কামটো কৰোঁ বুলি, কিন্তু ল'ৰা থাকিলে সঁচাকৈ বহুতেই ভাল লাগি থাকে। ঘৰখন মানে আমাৰ বহুত বেছি মানুহ নাই যে, সেই গতিকেলৈ মানে নিহাঁহা। দেউতাকে কিন্তু ৰাতিপুৱা বোলে ওলাই, গধূলি সোমাই, সেই তেনেকুৱা নিচিনা আৰু। তথাপিতো আজিকালি অকণমান সোনকালে আহে, ধুনু যেতিয়া নহয় ঘৰত নাথাকে। আৰু তাক মানে পঠিওৱা হ'ল সোনকালে, আৰু এদিন ৰাখিলোঁ হয়, কিন্তু তেহেঁতৰ মানে গুৱাহাটীৰ ওচৰত মেঘালয় আৰু এনেকুৱা সীমামূৰীয়া অঞ্চলতে, মানে মেঘালয় আৰু গুৱাহাটীৰ মাজতে অলপমান বাক বিতণ্ডা হৈ আছে বোলে, কিবা এইবিলাক ওলা উবেৰৰ কাৰণে। মানে বৰ বিশেষকৈ নাজানো, নিউজতহে পাইছিলোঁ। সেই গতিকেলৈ মানে সোনকালে তাক পঠিয়াই দিয়া হ'ল, ভয়ো লাগিলে। আৰু এতিয়া মোক কোনখন কলেজত মানে এডমিশ্যন দিলোঁ সেইখিনি আপোনালোকক কোৱা নাছিলোঁ, কাৰণ ক'বলৈ অকণমান বেয়াও লাগে। আৰু
বাৰু আপোনালোকে এটা যেতিয়া নহয় মোৰ ফেমিলিৰ দৰে আপোনালোকক নকনো বোলে বা আপোনালোকৰ আগত শ্বেয়াৰ কৰি কাৰ আগত কৰিম। ধনু বৰ্তমান এতিয়া মেঘালয়ত থাকে। মেঘালয়ত মানে তাক ইউনিভাৰ্চিটি ছায়েন্স অফ টেকন'লজি কলেজত দিয়া হ'ল। বিটেক কৰি আছে এতিয়া 4 বছৰ কাৰণে তাক দিয়া হ'ল। আৰু নাজানো কিমানখিনি আৰু আগবঢ়াই লৈ যাব পাৰোঁ ল'ৰাটো ভগৱানৰ কৃপাত। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, সম্ভৱ হৈ উঠিব সকলোখিনি কাম। আৰু কিন্তু সি আহিলে মানে যাওঁ বুলিয়ে কৈ থাকে। তাত থাকি হেনো বহুত বেছি ভাল পাইছে। আৰু হোষ্টেলৰ খানা পিনাবিলাকো ভাল, বেয়া নহয়। আৰু যিখন কলেজত মানে আমি দিছোঁ সেই কলেজখনত বহুতখিনি ফেচিলিটি আছে। জিমৰ পৰা ইত্যাদি কৰি আৰু চুইমিঙলৈকে মানে গোটেইখিনি ল'ৰা মানে বা ছোৱালীৰ প্ৰয়োজনীয় বস্তুখিনি খেলা ধূলাৰ পৰ্যন্তত মানে বহুতেই ফেচিলিটি আছে। গতিকেলৈ কলেজখনত দিয়া হ'ল। যি কি নহওক ভগৱানে ভালে কুশলে ৰাখক। আৰু তাত পঠিয়ালোঁ, আপোনালোককো ক'লোঁ অকণমান। এতিয়া দেৰি কৰি নাথাকোঁ, কথা পাতি নাথাকোঁ, ব'লক। কাপোৰযোৰ কিন্তু হুটমুচ হৈ থকাৰ কাৰণে মই অকণমান এনেকৈ ইস্ত্ৰি কৰি ল'লোঁ। কিন্তু ইস্ত্ৰি কৰি লওঁতেও কাপোৰযোৰত ইস্ত্ৰি বহা নাই। আৰু তাতে এইফালে কাৰেণ্টৰ এই ৱাৰডালো অলপ চুটি। ইমানেই বেছি ৰ'দ দিছে নহয় বতৰটোৱে, কি ক'ব। এইফালে চাওকচোন, মানে চকু মেলিব নোৱাৰা হৈ গৈছে। আকৌ তাতে ওপৰলৈ আহিছোঁহে হয়, কিন্তু গৰমত থাকিব পাৰিম নে নোৱাৰিম ঠিকানা নাই। কিন্তু ইমানেই গৰম উঠিছে নহয়। এইটো কিন্তু আমাৰ খালী ৰুম আছিলে, গোটেইটো খালী। সেই গতিকেলৈ ইয়াতে মানে ৰং কৰা হ'ব এতিয়া কাপোৰখন বা চাদৰখন। এইফালে চাওক, 2খন বেড কভাৰ পাৰি লৈছোঁ এনেকৈ দীঘলকৈ, কাৰণ ৰং লাগি যাব যে। তলত টাইলছ লগোৱা আছে। আৰু বস্তু মানে বৰ বেছিকৈ লোৱা নাই। এইটো লৈছোঁ ৰংটো তাৰ পৰা। যোৱা বছৰে অনা আছিলে এইবিলাক উডেনৰ। এইবিলাক ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিলে পায় আৰু বিধ আনিব পাৰিব। এই আগতেই ৰং কৰা আছিলে, লেতেৰা হৈ গ'ল লিডখন। সেইকাৰণে মানে মই পলিথিন কাটি লৈছোঁ। এতিয়া কাপোৰযোৰ কালি দেখুৱাইছিলোঁ নহয়, কালি অকণ ভিডিঅ' কৰি ৰাখিছিলোঁ। আকৌ আজি ৰং কৰিবলৈ লৈছোঁ। মানে 2 দিন ধৰি এটা ভিডিঅ' বনাইছোঁ দেই বন্ধুসকল। কিন্তু ভাত পানী খাই আহিছোঁ, মানে গৰমো বহুত বেছি লাগিছে। চিন্তা কৰিছোঁ, তাতে ফেনখনৰ অৱস্থা আছে, উপায় নাই। ৰংখিনি কেনেকৈ লৈছোঁ অকণমান দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, মই এখন কটন ৰুমাল লৈছোঁ। ৰুমালখনত এনেধৰণে ঢালি ল'লোঁ। কিন্তু এই উডেনৰ ফাৰ্মাৰটো আপোনালোকে মিঠাতেলত তিয়াই ল'ব, আগদিনাই যাতে তিয়াই থয়। তেতিয়া আজি ভিডিঅ'টি ইয়াতে সামৰিব লাগিব, কাৰণ মানে ফটকৈ ফোন এটা আহিলে। মানে মোৰ লগৰখিনিয়ে বোলে চিনেমা চাবলৈ যায়। গতিকেলৈ চিনেমা চাবলৈ যাওঁ। কাইলৈহে ৰং কৰা হ'ব। আজি আধাতে এৰিলোঁ। ভিডিঅ'টো ইয়াতে সামৰিব লাগিব। আজিলৈ আহোঁ, ধন্যবাদ।